নমস্কাৰ ক্ৰিয়েটিভিটি কৰ্মশালালৈ মই আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নতুনকৈ দুটা আপডেট আপোনালোকক দিবলৈ লৈছো। আপোনালোকে ইতিমধ্যে গম পাইছে ইউনিভাৰ্চিটিৰ ফালৰ পৰা ফৰ্ম ফিলআপ ৰিগাৰ্ডিং বা আপোনালোকৰ যোনখিনি এক্সামিনেশ্যনৰ প্ৰগ্ৰামক লৈ পেলাই যোনখিনি নটিফিকেশ্যন বৰ্তমান দি আছে আৰু যোনখিনি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰি আছো আৰু যোনসকলে চেনেলটোত জড়িত হৈ আছে তেওঁলোকে গম পায় আৰু আজি যোনটো নটিফিকেশ্যন আহিছে বা যোনকেইটা আপডেট আহিছে সেইকেইটা আপোনালোকক দিবলৈ লৈছো। যোনটো প্ৰথম আপডেট আহিছে ইয়াত দেখিবলৈ হৈছে প্ৰগ্ৰাম ফৰ BA B.Sc B.Com ফাৰ্ষ্ট সেমিষ্টাৰ এক্সামিনেশ্যন CBCS 2021 to be held in February March 2022। ইয়াত যদি আপোনালোকে ক্লিক কৰে যোনখন প্ৰগ্ৰাম BA B.Sc B.Com ফাৰ্ষ্ট সেমিষ্টাৰ CBCS ৰ যোনখিনি ষ্টুডেন্ট আছে তেওঁলোকৰ এক্সামিনেশ্যনৰ প্ৰগ্ৰাম অলৰেডি ওলাই গৈছে আৰু এই প্ৰগ্ৰামখনত আপোনালোকে চাব পাৰে যোনটো আপোনালোকৰ এক্সামিনেশ্যনৰ ডেট 12/2/2022 পৰা আৰম্ভ হ'ব আৰু কেতিয়াকৈ আপোনালোকৰ শেষ হ'বগৈ 4/3/2022 তাৰিখে। আপোনালোকৰ সাবজেক্ট ওয়াইজ গোটেইখিনি ইয়াত দি দিছে কোৰ্স কোড আপোনালোকে এইখিনি পেপাৰ কোড চাই ল'ব। নেক্সট আপোনালোকৰ যোনটো ফৰ্ম ফিলআপ যেহেতু আপোনালোকৰ ফৰ্ম ফিলআপ হ'বহে ইয়াত দিছে সব ওপৰত প্ৰথমটো নটিফিকেশ্যন দেখিবলৈ পাইছে ফৰ্ম ফিলআপ নটিফিকেশ্যন ফৰ BA B.Sc B.Com ফাৰ্ষ্ট সেমিষ্টাৰ CBCS এক্সামিনেশ্যন নৱেম্বৰ ডিচেম্বৰ। ইয়াত যদি আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ সন্মুখলৈ যোনটো নটিফিকেশ্যন আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডেট দি দিছে 12/1/2022 আৰু সাবজেক্টটো দিছে BA B.Sc B.Com ফাৰ্ষ্ট সেমিষ্টাৰ CBCS examination November December 2021 form fill up আৰু ইয়াত দিছে it is hereby notified for information of all concerned that the web portal for examination form fill up BA B.Sc B.Com first semester CBCS examination 2021 under Dibrugarh University will be open from 11 AM 18/1/2022 অৰ্থাৎ 18 তাৰিখৰ পৰা আপোনালোকে 18 তাৰিখৰ 11টা বজাৰ পৰা ৰাতিপুৱা আপোনালোকে কি কৰিব অনলাইন কৰিব পাৰিব আৰু কেনেদৰে কৰিব আপোনালোকৰ ইয়াত তলত উল্লেখ কৰিছে steps to be followed by the student আৰু ওপৰত দিছে যে the colleges and student are requested follow below mention এইখিনি আপোনালোকক ফলো কৰিবলৈ কৈছে। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব যেতিয়া এতিয়া সেকেন্ড সেমিষ্টাৰ ফৰ্ম ফিলআপ হৈ আছে তাতো মই আপোনালোকক দেখুৱাইছিলো প্ৰসেসটো একেই হয়। আপোনালোকে সব ইয়াত দিছে ডিব্ৰু এক্সামৰ যোনটো .in আপোনালোকৰ যোনটো ৱেবসাইট তাত আপোনালোকে লগইন কৰিব লাগিব। নেক্সট আপোনালোকে পাছৱৰ্ড দিব লাগিব মোবাইল নাম্বাৰ দিব লাগিব। যদি আপোনালোকে কেনেবাকৈ পাছৱৰ্ডটো পাহৰিছে তেতিয়া আপোনালোকে কলেজত কনচাৰ্ন কৰি পেলাই যোনটো আপোনালোকৰ পাছৱৰ্ড আপোনালোকে ফৰগটেন যোনটো পাছৱৰ্ড মাৰি পেলাই আপোনালোকে ৰিট্ৰাইভ কৰিব পাৰে। নেক্সট আপোনালোকৰ সিলেক্ট দা অপচনেল কোৰ্স আপোনালোকে কোৰ্স সিলেক্ট কৰিব লাগিব আপোনালোকে কি সাবজেক্ট লৈছিলে জেনেৰিক ইলেক্টিভ কোৰ্স আপোনালোকৰ কি আছে সেইখিনি চাই পেলাই আপোনালোকে ফৰ্মখন সেভ কৰিব লাগিব। সেভ কৰাৰ পাছত আপোনালোকে যেতিয়া কলেজৰ ফালৰ পৰা ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পাছত যদি আপোনালোকৰ ফিজ পেমেন্ট কৰিবলগীয়া থাকে তেতিয়া আপোনালোকে ফিজ পেমেন্ট কৰিব পাৰিব। আৰু তলত আপোনালোকৰ গোটেইখিনি দি দিছে আপোনালোকে পঢ়ি চাব আৰু একেবাৰে শেষত আপোনালোকে দেখিবলৈ পাইছে ইয়াত দি দিছে এক নম্বৰটো ৰিঅপেনিং অফ ৰেজিষ্ট্ৰেচন ইনটু দা ফাৰ্ষ্ট সেমিষ্টাৰ BA B.Sc B.Com CBCS প্ৰগ্ৰাম সিজন 2021 to 2022 কেনেবাকৈ যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ থাকি গৈছিলে বা ৰেজিষ্ট্ৰেচন কৰিব পৰা নাছিলে ডেট আপোনালোকৰ পাৰ হৈ গৈছিলে আপোনালোকক নতুনকৈ আপোনালোকৰ কি হৈছে ৰিঅপেনিং কৰি দিছে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে কিবা কৰিব পাৰিব বুলি ইয়াত দিছে ফ্ৰম 12/1/2022 অৰ্থাৎ 12 তাৰিখৰ আজিৰ পৰা আপোনালোকে কৰিব পাৰিব 17/1/2022 লৈকে কৰিব পাৰিব ৰাতিলৈকে। আৰু আপোনালোকৰ যেতিয়া যোনটো ফৰ্ম ফিলআপৰ তাৰিখ আপোনালোকক ক'লো 18/1/2022 পৰা আৰম্ভ হ'ব যেহেতু আপোনালোকৰ কিছুমানৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ থাকি গৈছিলে হয়তো কৰিব পৰা নাছিলে কিবা কাৰণত আপোনালোকে এতিয়া ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব। তাৰ পাছত আপোনালোকে যোনটো ফৰ্ম ফিলআপ সেইটো কৰিব পাৰিব আৰু কেতিয়ালৈকে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব 22/1/2022 লৈকে কৰিব পাৰিব। আৰু একেবাৰে শেষত আপোনালোকে দেখিবলৈ পাইছে ফিজখিনি আপোনালোকক ইয়াত দি দিছে অনাৰ কোৰ্সৰ কাৰণে 650 নন অনাৰ কোৰ্সৰ কাৰণে 450 এইখিনি আপোনালোকে চাই ল'ব। ইউনিভাৰ্চিটি চেণ্টাৰ ফিজ প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ মাৰ্কশিট ফিজ এইখিনি আপোনালোকক ইনক্লুড কৰি দেখুৱাই দিছে গোটেইখিনি আৰু যেতিয়া আপোনালোকৰ ভেৰিফাই হৈ যাব তাৰ পাছতে আপোনালোকে ফিজ পেমেন্ট কৰিব পাৰিব। এইখিনি আপোনালোকে যেতিয়া কৰিব ফৰ্ম ফিলআপ কৰি থাকিলে গম পাব। আৰু আজি ভিডিঅ'টো ইমান আছিলে যোনকেইটা আপডেট আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো ফৰ্ম ফিলআপৰ লগতে যোনখন প্ৰগ্ৰাম দিছে আপোনালোকে চাই ল'ব আৰু এই দুইটাৰ লিংক আপোনালোকে ভিডিঅ ডেসক্ৰিপচনত পাই যাব তাত গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন আহিছে তেওঁলোকে এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটি ৰিলেটেড আপ টু ডেট ইনফৰমেশ্যনৰ লগতে বিভিন্ন ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি যাব। আপোনালোকক পুনৰ এদিন নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে জয় অসম।